নমস্কাৰ। সাহিত্য সৌৰভৰ সমূহ দৰ্শকবৃন্দলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। 2015 চনৰ 17 মে নিয়মীয়া বাৰ্তাকাকতত মোৰ এটি নিবন্ধ প্ৰকাশ হৈ ওলাইছিল। সেই নিবন্ধটোকে আজি মই আপোনালোকৰ সন্মুখত পাঠ কৰি দিছোঁ। নিবন্ধৰ শিৰোনাম দুৰ্নিবাৰ সাহসৰ প্ৰতিমূৰ্তি। মৰমৰ পৰাগ দা, এয়া ডেথ ভেলীৰ পৰা মই অশ্ৰুসিক্ত নয়নেৰে হাতত তুলি ললোঁ কলম। সপোনতো ভাবিব পৰা নাছিলোঁ যে এদিন তোমাৰ মৃত্যুৰ বাতৰিৰে মই লিখিব লাগিব এটি কবিতা, জীয়া কবিতা। ভাষাই আজি গতি সলায়, হাতৰ কলম যে থমকি ৰয়। বাৰে বাৰে ভাবিছোঁ কিদৰে প্ৰকাশ কৰোঁ তোমাৰ মৃত্যুত বুকুৰ বেদনা। প্ৰান্তিকৰ পাততে প্ৰথম পৰিচয়, তোমাৰ সতে যে নিবিড় সান্নিধ্য সাপ্তাহিক বুধবাৰৰ মাজত। কবি অনুপ মজুমদাৰ। পৰাগ কুমাৰ দাসৰ প্ৰতিটো মৃত্যুবাৰ্ষিকী আহিলেই এক নামবিহীন বিষাদত মনটো আজিও তিতি উঠে। পৰাগ কুমাৰ দাসৰ দৰে নিৰ্ভীক সাংবাদিকৰ মৃত্যুই মানুহক এক চিৰন্তন শূন্যতা দিলে। অতিশয় সংবেদনশীল প্ৰাণৰ সাংবাদিকজনৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া মই সৰু ছোৱালী আছিলোঁ। সংগ্ৰাম, ত্যাগ, বিপ্লৱৰ আদৰ্শ এইবোৰ একোৱেই বুজি নাপাওঁ তেতিয়া। মাত্ৰ মনত আছে মামাৰ পঢ়া টেবুলত পৰাগ কুমাৰ দাসৰ চাংলত ফিনলা নামৰ কিতাপখন দেখিছিলোঁ। তেতিয়াই অনুভৱ কৰিছিলোঁ লেখকজনৰ কলমৰ পৰা নিৰ্গত অপূৰ্ব জ্যোতিৰ্ময় শক্তিটোৰ কথা। লাহে লাহে সেই জ্যোতি মোৰ দৰে হেজাৰজন পাঠকৰ বুকুলৈকে হয়তো বিয়পি পৰিছিল। এতিয়া ভাৱ হয় দেশপ্ৰেম হৃদয়ত প্ৰগাঢ়ভাৱে নাথাকিলে পৰাগ কুমাৰ দাসৰ বাবে এনেধৰণৰ কালজয়ী লেখা লিখাটো সম্ভৱ নহ'লহেঁতেন। কি সৰল জীৱনশৈলী আছিল পৰাগ কুমাৰ দাসৰ, কি অপূৰ্ব চিন্তা চৰ্চা। অন্তৰৰ অনুভৱবোৰ ইমান সুন্দৰ আছিল তেখেতৰ। জ্ঞানী লোকে কথা আৰু কৰ্মৰ মাজত সদায় মিল ৰাখে। যিজন প্ৰকৃততে উচ্চ মনৰ মানুহ, তেওঁ সদায় মানুহৰ মানৱীয় অধিকাৰৰ সপক্ষে নিৰ্ভীকভাৱে কথা কৈ যায়। বিদ্ৰোহে মানুহক শক্তিশালী, দৃঢ়মনা আৰু আত্মমৰ্যাদাৰ প্ৰতি অধিক সচেতন কৰি তোলে। যেতিয়া পৰাধীনতাই মানুহৰ জীৱন দুৰ্বিষহ কৰি তোলে, অবিবেচক শাসকৰ অকথ্য অমানসিক নিৰ্যাতনে মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে, তেতিয়াই মানুহৰ হৃদয়ত বিপ্লৱ জীৱন্ত হৈ উঠে। স্বাধীনতাৰ কাৰণে মানুহে হাহাকাৰ কৰি বিদ্ৰোহী হৈ উঠে। কোনোবাই গুলী বুকু পাতি লৈ শ্বহীদ হয়। নিৰ্ভীকতা, স্পষ্টবাদিতা আৰু তীক্ষ্ণ ক্ষুৰধাৰ কলমটোৱে হয়তো পৰাগ কুমাৰ দাসৰ বাবে কাল হ'ল। কিন্তু তেখেতৰ হৃদয়ত মৰণৰ ভয় নাছিল। আছিল মানুহৰ অন্তৰাত্মাক জগাই তুলিব পৰা সংগ্ৰামৰ চেতনা। আত্মসন্মান বোধ থকা মানুহৰ হৃদয়ত বিপ্লৱৰ উদ্ভৱ হয়। যদি বিপ্লৱ ন্যায় আৰু অধিকাৰৰ বাবে হয়, তেনেহ'লে সেই বিপ্লৱত মানুহ অধিক উজ্জ্বল হৈ উঠে। সংগ্ৰামৰ চেতনাই তেখেতক ব্যক্তিগত ক্ষুদ্ৰ স্বাৰ্থৰ সংকীৰ্ণ গণ্ডিৰ পৰা জাতিৰ বৃহত্তৰ স্বাৰ্থৰ বিশালতালৈ আগুৱাই লৈ গৈছিল। তেখেতৰ অন্তৰত থকা দেশাত্মবোধ আৰু বিপ্লৱী ভাৱধাৰাৰ আগ্নেয়গিৰিটোৰ উদ্গিৰণত অৰিহণা যোগাইছিল সেই সময়ৰ চৰকাৰখনে। দুৰ্দমনীয় স্বাধীনতা পিয়াসী পৰাগ কুমাৰ দাসে
জীৱন বাটৰ নানান প্ৰতিবন্ধকতাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰেৰণা পাইছিল নিজৰ সংগ্ৰামী সত্তাটোৰ পৰাই। জীৱনক স্বাধীন কৰিবলৈ আৰু শোষণ বঞ্চনা গ্লানিৰ পৰা মুক্ত কৰিবলৈ তেখেতৰ যি প্ৰচেষ্টা সেয়া মুক্ত মনৰ সকলো লোকৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। দুখীয়া সৰ্বহাৰাৰ মাজত সংগ্ৰামী চেতনা জগাই তোলাৰ বাবে তেখেতে লিখনিৰ মাজেৰে অহৰহ চেষ্টা কৰিছিল। মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা কদৰ্যতা আৰু নিষ্ঠুৰতাক উন্মুক্ত কৰি সমাজ সংস্কাৰ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছিল। হয়তো জীৱনটোক তেখেতে এক অমোঘ কৰ্মশক্তিৰ আনন্দকৰ উন্মুক্ত উৎসৱ বুলি গ্ৰহণ কৰিছিল। জীৱনে তেখেতক অধিকাৰী কৰি তুলিছিল দুৰ্নিবাৰ সাহসৰ জ্বলন্ত প্ৰতিমূৰ্তি হিচাপে। অক্লান্ত আন্তৰিক সংগ্ৰামী চেতনা সম্পন্ন এই সাংবাদিকজনৰ মন আৰু মস্তিষ্ক এক অপূৰ্ব পোহৰে অনবৰতে ঘেৰি ৰাখিছিল। তেখেতৰ লেখাৰ বিশেষত্ব আছিল মানুহৰ মনৰ মুক্তিৰ চেতনা জাগ্ৰত কৰিব পৰাটো। এজন সাধাৰণ মানুহেও বুজি পাইছিল তেখেতৰ প্ৰতিটো লেখা মানুহৰ দুখ যন্ত্ৰণাত কেনেদৰে কাতৰ। এক গভীৰ জীৱনবোধ লুকাই আছিল তেখেতৰ প্ৰতিটো লেখাত। পৰাগ কুমাৰ দাসৰ হিয়াৰ স্তৰে স্তৰে ৰন্ধ্ৰে ৰন্ধ্ৰে মৰ্মে মৰ্মে কথা আছিল নিজৰ দেশখনৰ প্ৰতি, ইয়াৰ বিচিত্ৰ সংস্কৃতিৰ প্ৰতি আৰু মানুহৰ প্ৰতি নিবিড় ভালপোৱা, অন্তহীন মমতা। সংগ্ৰামী চেতনা তেখেতে মানুহৰ হৃদয়ে হৃদয়ে জাগ্ৰত কৰিব বিচাৰিছিল। মানৱতাৰ কাৰুণ্যৰ সমস্ত বেদনা যেন তেখেতে বুকুৰ মাজত অনুভৱ কৰিব পাৰিছিল। পৰাগ কুমাৰ দাসৰ মৃত্যুত সেই বহুজনৰ হৃদয়ে কমাৰ শালৰ ৰঙা লোহাৰ দৰে জ্বলি জ্বলি প্ৰতিবাদ কৰিছিল সেই অমানৱীয় হত্যাকাণ্ডৰ বিৰুদ্ধে। মানুহৰ হৃদয়লৈ অনন্ত যাত্ৰাৰ বাট গঢ়া সাংবাদিকজনক মানুহে পাহৰিব নোৱাৰে। মন গহনত আজিও বাজি থাকে সেই কৰুণ সুৰধ্বনি। তেখেত আছিল মানুহৰ বাবে কেতিয়াবা সহযোদ্ধা, কেতিয়াবা বিদ্ৰোহ আৰু বিপ্লৱৰ প্ৰেৰণা। বহুজনৰ প্ৰাণত অভূতপূৰ্ব উচ্ছ্বাসৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা প্ৰতিজন অসমীয়াৰ হিয়াৰ দাপোনত জীৱন্ত হৈ জিলিকি ৰোৱা পৰাগ কুমাৰ দাস দুঃসাহসিক প্ৰেৰণাৰ জীৱন্ত উৎস হৈ ৰ'ব। প্ৰতিজন দেশপ্ৰেমী লোকৰ হৃদয় ফলিকাত তেখেত প্ৰেৰণাৰ মহান উৎস হৈ নিৰ্ভীকতাৰ জীৱন্ত প্ৰতীক আৰু প্ৰগতিশীলতাৰ মূৰ্তিমান চানেকি হৈ স্বাধীনতা, শান্তি, প্ৰগতিৰ অনিৰ্বচনীয় জ্যোতিৰ পথ প্ৰদৰ্শন কৰিব।